Good morning. It's almost afternoon, so it would be wrong to say good morning. So a very good afternoon to all of you. আজি মই তোমালোকৰ আগত ৰিয়েলিষ্ট এপ্ৰোচ বা তত্ত্ব বা বাস্তৱবাদী তত্ত্বৰ বিষয়ে আলোচনা কৰিম। নিশ্চয় তোমালোকে শুনিছা ৰিয়েলিষ্ট এপ্ৰোচৰ বিষয়ে। এই তত্ত্বটোৰ লগত আমি এবাৰ কাৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ। ইয়াত অকল এজন ব্যক্তিয়ে নহয়, ইয়াত কেইবাজনৰ নামো আমি আনিব পাৰোঁ। হেনৰি কিচিঞ্জাৰৰ পৰা আৰম্ভ কৰি আৰু কাৰৰ পৰা আৰম্ভ কৰি বহুত নাম আমাৰ মনলৈ আহে, কিন্তু বিশেষভাৱে আমি স্পাইকমেন আৰু কেনেথ আৰু মৰ্গেনথৰ নামে আমি ইয়াত উল্লেখ কৰিব পাৰোঁ। এই তত্ত্বটো এটা নতুন তত্ত্ব নহয়, ই আগৰে পৰাই চলি আছিল, পুৰণা দিনৰ পৰাই তত্ত্বটো আছিলে, কিন্তু ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত মৰ্গেনথৰ প্ৰচেষ্টাত এই তত্ত্বটো যথেষ্ট জনপ্ৰিয় হৈ আহিছে বা জনপ্ৰিয় কৰি তেওঁ তুলিছে। গতিকে ইয়াত অকল এজনেই ব্যক্তি নহয়, আমি আগতেও মই কৈছোঁ যে আমি কেইবাজন মানুহৰ নাম আমি মুখত ল'ব পাৰোঁ। স্পাইকমেন, তাৰপিছতে কেনেথ থমছন, হেনৰি কিচিঞ্জাৰ ইত্যাদি ইত্যাদি মানুহৰ নাম আমি আমাৰ আগত ল'ব পাৰোঁ। স্পাইকমেনৰ যিখন গ্ৰন্থ আমেৰিকান ষ্ট্ৰেটেজি ইন ৱৰ্ল্ড পলিটিক্স, এই গ্ৰন্থখনত তেওঁ কি কৈছিল যে তেওঁ কি ক'ব বিচাৰিছে যে ৰাষ্ট্ৰই নিজৰ ক্ষমতা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সকলো ধৰণৰ চেষ্টা তেওঁলোকে চলায়। তেওঁলোকে কি কৰিব বিচাৰিছে যে বাস্তৱবাদী যিটো দৃষ্টিভংগী, সেই বাস্তৱবাদী দৃষ্টিভংগীটোৰ মূল লক্ষ্য বা মূল উদ্দেশ্য হৈছে কি যে তেওঁলোকে যিকোনো উপায়েৰে ক্ষমতা সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিব। তেওঁ স্পেচিফিকেলি কৈছে যে দ্য প্ৰাইমেৰী অবজেক্টিভ of the state must be the preservation and improvement of its power position in relation to other states. গতিকে তেওঁ কি ডেফিনেশ্যন দিছে, স্পাইকমেনৰ উদ্দেশ্য বা ডেফিনেশ্যনটো হৈছে যে দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য ষ্টেট must be to preserve an improvement of its power position in relation to other states. গতিকে এখন ষ্টেটৰ তেওঁ কি ক'ব বিচাৰিছে যে তেওঁ গুৰুত্বটো কিহত দিব বিচাৰিছে যে প্ৰত্যেকখন ষ্টেটে কি কৰিছে যে নিজৰ যিটো ক্ষমতা তেওঁলোকৰ আছে, প্ৰত্যেক ৰাষ্ট্ৰৰ নিজৰ যিটো ক্ষমতা আছে, সেই ক্ষমতাটো কেনেকৈ তেওঁলোকে সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগিব। আৰু এই জাতীয় স্বাৰ্থটোৰ ওপৰত তেওঁলোকে যেতিয়া গুৰুত্ব দিব, তেতিয়া তেওঁলোকে কিহৰ ওপৰত চাব লাগিব যে তেওঁলোকৰ ক্ষমতাটো কেনেকৈ তেওঁলোকে সেই ক্ষমতাটো কেনেকৈ তেওঁলোকে লৈছে। আমি যদি এটা মানে দৃষ্টিকোণৰ পৰা চাওঁ, তেতিয়াহ'লে ইয়াত আমি বাস্তৱ যিটো ৰিয়েলিষ্ট থিয়ৰী বা বাস্তৱবাদী যিটো দৃষ্টিভংগী, এই বাস্তৱবাদী দৃষ্টিভংগীটোক আমি এই ধৰণে আলোচনা কৰি চাব পাৰোঁ যে এওঁলোকে বা এই তত্ত্বটো যোনে পৃষ্ঠপোষকতা কৰিছে, তেওঁলোকে আদৰ্শৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে। আইডিঅলজি তেওঁলোকৰ কাৰণে বেছি ডাঙৰ বস্তু নহয়, আদৰ্শই তেওঁলোকৰ কাৰণে মূল ৰাস্তা নহয়। তেওঁলোকে আন্তৰ্জাতিক যিবিলাক সমস্যা, এই আন্তৰ্জাতিক সমস্যাবিলাক তেওঁলোকে এটা বাস্তৱ ৰূপ দিব বিচাৰিছে। আৰু এই বাস্তৱৰ ওপৰত চৰিত্ৰৰ ওপৰত তেওঁলোকে গুৰুত্ব দি কৈছে যে যিবিলাক সমস্যা এখন ৰাষ্ট্ৰত সৃষ্টি হয়, এইবিলাক এই ধৰণেহে সমাধান কৰিব পৰা যায়। গতিকে প্ৰত্যেক ব্যক্তিয়ে কি ক্ষমতা লোভী, প্ৰত্যেক ব্যক্তিৰ মনৰ ভিতৰত এটা ক্ষমতা পাবৰ কাৰণে তেওঁলোকৰ এটা হাবিয়াস আছে, ক্ষমতা ল'বৰ কাৰণে এটা হাবিয়াস আছে, বা যদি কিবা কাৰণে ক্ষমতাটো অলৰেডি আহৰণ কৰিছে, তেতিয়াহ'লে তাক সেই ধৰণে ৰাখিবৰ কাৰণে তেওঁলোকৰ যিটো হাবিয়াস, এইটো প্ৰত্যেকজন ব্যক্তিৰ মনৰ ভিতৰত আছে। আৰু প্ৰত্যেকজন মানুহৰ মনৰ ভিতৰত এই হাবিয়াসটো থকাৰ কাৰণে কি হৈছে, তেওঁলোকৰ মাজত সংঘৰ্ষ হয়। গতিকে ঠিক তেনেকৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ নিজৰ জাতীয় স্বাৰ্থ পূৰণ কৰিবলৈ যাওঁতে ইখনৰ লগত সিখনৰ তেওঁলোকৰ এটা পাৱাৰ কনফ্লিক্ট, ক্ষমতাৰ সংঘৰ্ষ তেওঁলোকৰ মাজত হয়। গতিকে তেওঁলোকৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে কি যে আমি প্ৰত্যেকখন ৰাষ্ট্ৰই কেনেকৈ নিজৰ ক্ষমতাটো অটুট ৰাখিব। সংঘৰ্ষ হ'ব কাৰণ প্ৰত্যেকেই নিজৰ নিজৰ ক্ষমতা অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, আৰু এই অটুট ৰাখিবলৈ যাওঁতে ইখনৰ লগত সিখনৰ ৰাজ্যৰ মাজত এটা সংঘৰ্ষ হোৱাটো উচিত। গতিকে আমি কি কৰিব লাগে, বাস্তৱবাদী দৃষ্টিভংগীত তেওঁলোকে ক'ব বিচাৰিছে যে নিৰাপত্তা নিশ্চিত হোৱাটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে। গতিকে এই সংঘৰ্ষটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত
যথেষ্ট খেলিমেলি কৰাৰ সম্ভাৱনা আছে স্পাইকমেনে কি কৈছে যে এখন ৰাজ্যৰ প্ৰধান লক্ষ্য হৈছে আন ৰাষ্ট্ৰৰ তুলনাত ইয়াৰ ক্ষমতা বৃদ্ধি আৰু সংৰক্ষণ কৰা গতিকে স্পাইকমেনৰ ডেফিনেশ্যনটো আকৌ ইয়াত প্ৰযোজ্য হৈছে যে এখন ৰাষ্ট্ৰই তুলনামূলকভাৱে তেওঁলোকৰ নিজৰ ক্ষমতা বৃদ্ধি কৰি নিজৰ ক্ষমতা সংৰক্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিব সেইদৰে আন্তৰ্জাতিক ক্ষেত্ৰতো কি হৈছে যুদ্ধ আদি সংঘটিত হয় ইন্টাৰনেশ্যনেল ৰিলেশ্যনছ বা ইন্টাৰনেশ্যনেল ফিল্ডতো যুদ্ধ বিগ্ৰহ আদি সংঘৰ্ষ আদি হয় গতিকে এনে ক্ষেত্ৰত তেনেকুৱা কোনো আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক এনেকুৱা কোনো ধৰণৰ নিয়ম নাই যিটোৱে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰে যে তোমালোকে ক্ষমতা বৃদ্ধি নকৰিবা সেইটো কৰাটো অসুবিধা এতিয়া ধৰা বেলেগ বেলেগ অৰ্গেনাইজেশ্যনছ আহি গৈছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনছ আহি গৈছে আমি কিছুমান লিমিটেশ্যনছ বা কিছুমান এৰিয়াৰ ভিতৰত কাম কৰিব লাগে কিন্তু তাৰ মাজতো জানো যুদ্ধ বিগ্ৰহ লাগি থকা নাই যুদ্ধ বিগ্ৰহটো লাগিয়ে আছে গতিকে এতিয়াও যুদ্ধ লাগিছে ইউক্ৰেইনৰ কথাকে আমি চাওঁ বা অন্যান্য ফালে যদি আমি চকু দিওঁ চাৰিওফালে যুদ্ধ লাগিছে ঠিক আগতেও তেনেকৈ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈ গৈছে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈ গৈছে আৰু তাৰ আগতেও যেতিয়া ৰাজতন্ত্ৰ চলিছিলে সেই ৰাজতন্ত্ৰ চলাৰ সময়তো কি হৈছিলে বিভিন্ন ৰজাই পাতিছিলে গতিকে ক্ষমতাৰ লোভটো মানুহৰ আজিৰ বস্তু নহয় বা ক্ষমতা সম্প্ৰসাৰণ কৰাটো আজিৰ বস্তু নহয় সেইটো বহুত আগৰে পৰাই মানুহৰ মনত চলি আহিছিল আৰু সেইকাৰণে এই যুদ্ধ বা বিগ্ৰহ বা কনফ্লিক্ট এইবিলাক হৈছিলে গতিকে বাস্তৱবাদী যিটো চিন্তা সেই চিন্তাটোৱে আমাক কি বুজাই দিছে যে আন্তৰ্জাতিক ৰাজনীতি স্থায়ী গোট হিচাপে আমি তেওঁলোকে মানি নলয় ৰাষ্ট্ৰবিলাকে ক্ষমতা আহৰণৰ যোগেদি নিজৰ স্বাৰ্থ পোষকতাহে কৰে গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেওঁলোকে কি কৈছে যে ৰাজনীতিৰ স্থায়ী গোট হিচাপে তেওঁলোকে মানি লোৱা নাই ৰাষ্ট্ৰবিলাকে ক্ষমতা আহৰণৰ মাজেৰে তেওঁলোকৰ নিজৰ স্বাৰ্থ তেওঁলোকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে সেইটোৰহে তেওঁলোকে পৃষ্ঠপোষকতা কৰিছে এই ক্ষেত্ৰত আমি ইয়াৰ কিছুমান মানে বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ মানৱ সমাজৰ আমি যদি বাস্তৱবাদী দৃষ্টিভংগীটো চাওঁ তেতিয়াহ'লে এই বাস্তৱবাদী দৃষ্টিভংগীটোৰ আমি কিছুমান বিশেষ বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ প্ৰথমটো হৈছে কি যে বুৰঞ্জীয়ে প্ৰমাণ দি আহিছে যে মানৱ সমাজৰ স্বভাৱ কেতিয়াও একে নহয় আমি ইয়াত কিছুমান তেওঁলোকৰ অন্তৰ্নিহিত পাপ লুকাই আছে বুলি কওঁ বা মানুহৰ মনবিলাক পাপী আৰু দুষ্ট কিয়নো তেওঁলোকে সদায় ওপৰলৈ যাবলৈ বিচাৰে আৰু যেতিয়া ওপৰলৈ যাব তেতিয়া কি হ'ব এজনক মাৰি কাটিহে তেওঁলোকে ওপৰলৈ যাব পাৰিব নহ'লেতো তেওঁলোকে ওপৰলৈ যাব নোৱাৰে গতিকে মানুহৰ যিটো ইনহেৰেণ্ট কেৰেক্টাৰ সেইটো হৈছে কি যে মানুহ ক্ষমতা লোভী আৰু এই ক্ষমতা লাভ কৰিবলৈ যাওঁতে মানুহে যেনেকুৱা বা যিকোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে হাতত ল'ব বিচাৰে গতিকে দ্বিতীয়তে কি কৈছে যে ক্ষমতা আৰু অধিপত্যতাৰ কামনাই হৈছে মানৱ প্ৰকৃতিৰ সকলো গুৰুত্বপূৰ্ণ আৰু সৰ্বব্যাপী সত্য মানুহে সদায় ক্ষমতা বিচাৰে ক্ষমতা আৰু অধিপত্যতাৰ যিটো খেল মানুহক ক্ষমতা লাগে আৰু এইটোৱে হৈছে মানুহৰ প্ৰকৃত স্বভাৱ যে মানুহে যদিও কয় মোক একো নালাগে কিন্তু মানুহে সদায় বিচাৰে নহ'লেনো সেই তাহানিৰ দিনৰ পৰা ৰজা মহাৰজাৰ পৰা আজিৰ ইউক্ৰেইন যুদ্ধখনলৈকে যুদ্ধ বিগ্ৰহ কিয় লাগিছে কাৰণ কোনোবা এজন নেতাক বা কোনোবা কেইজনমান ব্যক্তিক কিবা কিছুমান বস্তু লাগে আৰু সেইটো তেওঁ নাম দিছে তেওঁ নিজৰ দেশৰ জাতীয় স্বাৰ্থ তেওঁ ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু বেচিকেলি হিউমেন নেচাৰটো কি হৈছে যে সদায় তেওঁলোকক ক্ষমতা লাগে আৰু তেওঁলোকে লোকৰ ওপৰত ডমিনেট কৰিব বিচাৰে so last dominance এইটা মানৱ সমাজৰ মেইন স্বৰূপ বা মানৱ সমাজৰ মেইন প্ৰকৃতি বা নেচাৰ আমাৰ সংগ্ৰাম হৈ আছে আৰু আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ এই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰটো এইটো এটা চিৰন্তন সত্য যে যুদ্ধ বিগ্ৰহ কিহৰ কাৰণে লাগিছে কিয়নো আমি ক্ষমতা বিচাৰিছো ক্ষমতা যেতিয়ালৈকে আমাৰ হাতত থাকিব নাপাওঁ বা ক্ষমতা যেতিয়ালৈকে থাকিব তাক আমি অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি সেই ক্ষমতাৰ কাৰণে ফাইট কৰিম যে আমি আমাৰ ক্ষমতা আমি কেতিয়াও এৰি নিদিওঁ সেলফ প্ৰিজাৰ্ভেশ্যন মানে কি যে আমি নিজকে সংৰক্ষিত কৰি ৰাখিম আমি নিজকে সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে বিচাৰিছো নিজকে
প্ৰিজাৰ্ভ কৰি ৰাখিব বিচাৰিছোঁ। আমি কোনো ধৰণৰ এনেকুৱা কাম নকৰোঁ যিটোৱে আমাৰ অস্তিত্ব নাইকিয়া কৰি পেলাব। ক্ষমতাৰ ক্ষেত্ৰত যিবিলাক নিৰ্ধাৰিত ৰাষ্ট্ৰীয় স্বাৰ্থ আছে সেইবিলাক সদায় মানে আমি ষ্টেটিক ৰাখিব আমি বিচাৰোঁ। গতিকে আমাৰ নেচাৰ বা আমাৰ মূল বস্তুটো হৈছে কি যে আমি কেতিয়াও আমাৰ নিজস্বতাটো আমি এৰি দিব নোখোজোঁ। গতিকে আমি নিজকে ধ্বংস হৈ যাবলৈ নিদিওঁ, আমি প্ৰিজাৰ্ভ কৰিম, আমাৰ নিজৰ ছেল্ফ প্ৰিজাৰ্ভেশ্যন আমি ৰাখিম। আৰু এই ছেল্ফ প্ৰিজাৰ্ভেশ্যনৰ মাধ্যমেৰে আমি কি কৰিবলৈ চেষ্টা কৰিছোঁ যে আমি আমাৰ ক্ষমতা যিখিনি আমি লাভ কৰিলোঁ, কাৰণ মই আগতে কৈ আহিছোঁ যে মানুহ পাৱাৰ লোভী, ক্ষমতা লোভী, আৰু এই ক্ষমতাখিনি এবাৰ পোৱাৰ পিছত আমি তাক এৰি দিব নিবিচাৰোঁ। প্ৰত্যেক ৰাষ্ট্ৰই কি কৰে, সদায় ক্ষমতা বিচাৰে, আৰু এই ক্ষমতাসমূহ তেওঁলোকে কি কৰে, পাৱাৰ দেখুৱাই পেলাই, ক্ষমতা দেখুৱাই পেলাই আকৌ ক্ষমতা তেওঁলোকে লয়। এজন মানুহে লোকৰ ওপৰত তেওঁলোকৰ অধিপত্যতাটো কেতিয়া স্থাপন কৰিব পাৰিব, যেতিয়া তেওঁলোকৰ হাতত ক্ষমতা আছে। গতিকে এখন ৰাষ্ট্ৰৰ হাতত যেতিয়া ক্ষমতা থাকিব, তেতিয়া এই ক্ষমতাখিনি তেওঁলোকে দেখুৱাই পেলাই অন্যৰ ওপৰত তেওঁলোকৰ অধিপত্যতাটো তেওঁলোকে স্থাপন কৰিব পাৰিব। গতিকে তেওঁলোকে ক্ষমতাৰ হেৰিটো কেনেকৈ দেখুৱাব, যেতিয়া তেওঁলোকে দেখিছে যে তেওঁলোকৰ হাতত থকা যিখিনি ক্ষমতা সেইখিনি আনতকৈ বেছি, আৰু আনতকৈ বেছি হোৱাৰ কাৰণে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিছে আৰু আনৰ ওপৰত তেওঁলোকৰ অধিপত্যতাটো তেওঁলোকে স্থাপন কৰিব পাৰিছে। শান্তি কেৱল ক্ষমতা ব্যৱস্থাপনা আমি কৰিব নোৱাৰোঁ, বা অকল ক্ষমতা মেনেজ কৰি আমি শান্তি স্থাপন কৰিব নোৱাৰোঁ। আমি শান্তি স্থাপন কৰিবলৈ হ'লে আমি কিছুমান ব্যৱস্থা ল'ব লাগিব। ক্ষমতা আনিলোঁ আমি, কিন্তু ক্ষমতা কেৱল শান্তি স্থাপনৰ এটা আহিলা নহয়। ক্ষমতা স্থাপন কৰিব মানে শান্তি স্থাপন কৰিবলৈ হ'লে এখন দেশত আমি কিছুমান মাধ্যমেৰে কিছুমান মিনছ আমি এডাপ্ট কৰিব লাগিব। যেনেকৈ আমি সমূহীয়া নিৰাপত্তা, কালেক্টিভ ছিকিউৰিটি, বা আমি কূটনীতিত মিত্ৰতা স্থাপন কৰিব লাগিব, বা আমি কাৰোবাৰ লগত সংযুক্ত হ'ব লাগিব, এলায়েন্স কৰিব লাগিব। গতিকে আমি ধৰা কালেক্টিভ ছিকিউৰিটি ছিষ্টেমৰ মাধ্যমেৰে বা এলায়েন্সৰ মাধ্যমেৰে আমি কি কৰিব লাগিব, আমি শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব। গতিকে অকল পাৱাৰ মেনেজমেণ্টৰ মাজেৰে শান্তি এখন দেশলৈ নাহে, কাৰণ প্ৰত্যেকখন দেশতে আমি কি পাইছোঁ যে মানুহ ক্ষমতা লোভী, মানুহ পাৱাৰ লাভী। গতিকে এই পাৱাৰ যেতিয়া এখন ষ্টেটৰ হাতলৈ আহে, তেতিয়া তেওঁলোকে আৰু নিজৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণেহে তেওঁলোকে চেষ্টা কৰে। গতিকে এইদৰে আমি ক্ষমতা যিটো আমাৰ বাস্তৱবাদী নীতি বা বাস্তৱবাদী যিটো দৃষ্টিভংগী, এই বাস্তৱবাদী দৃষ্টিভংগীটোৰ বিষয়ে যদি আমি বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে আমি কি দেখোঁ যে এইটো এটা নতুন তত্ত্ব নহয়, এইটো এটা পুৰণা তত্ত্বই। 18th চেঞ্চুৰীৰ পৰা ই আৰু বেছি মানুহৰ মাজত জনপ্ৰিয়তা কৰি তুলিছে স্পাইকমেন আৰু মৰ্গেণ্টই। মৰ্গেণ্টৰ 6 প্ৰিন্সিপলছ বুলি এটা নীতি আছে, সেইটো বিষয়ে আমি অলপ পিছত আলোচনা কৰিম। এই তত্ত্বটোৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে কি যে তেওঁলোকে আদৰ্শৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে। আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাক বা আন্তঃৰাষ্ট্ৰীয় যিবিলাক ইছ্যুজ, সেইবিলাক তেওঁলোকে বাস্তৱ নীতিৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে মীমাংসা কৰিবৰ কাৰণে চেষ্টা কৰে, যে আদৰ্শৰ ওপৰত ভিত্তি কৰি কিছুমান কাম আমি কৰিব নোৱাৰোঁ। গতিকে ইয়াত আমাৰ কি লাগিব, তেওঁলোকে যিবিলাক বাস্তৱত যিবিলাক বস্তু হৈ আছে সেই বাস্তৱ নীতিৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে। দ্বিতীয়তে, মানুহ হৈছে কি ক্ষমতা লোভী। মানুহক ক্ষমতা লাগিব। এজন মানুহে ক্ষমতা আহৰণ কৰিবলৈ যাওঁতে ইজন মানুহেওতো বিচাৰিব। গতিকে তেওঁলোকৰ মাজত সংঘৰ্ষ হোৱাটো স্বাভাৱিক। গতিকে এই সংঘৰ্ষ যেতিয়া হ'ব, তেতিয়াহ'লে কি হ'ব, এইটো অকল সমাজতে নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো হ'ব। গতিকে এখন ৰাষ্ট্ৰই নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ যাওঁতে অন্য এখন ৰাষ্ট্ৰটো জাতীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ তেওঁলোকেও চেষ্টা কৰিব। গতিকে তেতিয়াই কি হ'ব, এটা সংঘৰ্ষ বা কনফ্লিক্ট এটা সৃষ্টি হ'ব। চ' বাস্তৱবাদী ৰিয়েলিষ্ট তত্ত্বটোৱে এই বস্তুখিনিকে বুজাব বিচাৰিছে। গতিকে মৰ্গেণ্টই 6টা বিশেষ নীতি আমাৰ আগত দাঙি ধৰিছিলে। এই 6টা নীতিটোৰ এটা তেওঁ মানে মানৱ জাতিৰ বৈশিষ্ট্যৰ ওপৰত তেওঁ কৈছিলে, দ্বিতীয়টো তেওঁ জাতীয় স্বাৰ্থৰ ওপৰত তেওঁ কৈছে, তৃতীয়টো তেওঁ সৰ্বজনীন নৈতিক নীতিৰ ওপৰত কৈছে, চতুৰ্থতে তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ক্ষমতাৰ ওপৰত কৈছে, তাৰপিছতে তেওঁ নৈতিক মূল্যবোধৰ ওপৰত কৈছে,
আৰু তেওঁ ৰাজনৈতিক স্বতন্ত্ৰতাৰ ওপৰত কৈছে, পলিটিকেল অটনমিৰ ওপৰত কৈছে। এতিয়া এই নীতিবিলাক যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি কি পাওঁ? প্ৰথমতে তেওঁ কি কৈছে যে বাস্তৱবাদী যিটো নীতি, সেই নীতিটোৰ প্ৰথম বৈশিষ্ট্যটো হৈছে কি যে আন্তঃৰাষ্ট্ৰীয় সমাজত আমাৰ বা এখন সমাজত আমাৰ যিসকল ব্যক্তি আছে বা এখন সমাজ বুলি কওঁতে বা সমাজত থকা ব্যক্তিসকলৰ কথা বুলি আমি যদি ক'বলৈ যাওঁ তেতিয়া কি দেখোঁ যে সমাজ বা ব্যক্তিয়ে কি কৰে, কিছুমান চিৰন্তন নীতিৰ নিয়মৰ জৰিয়তে তেওঁলোক পৰিচালিত হয়। যে সমাজ এখন বা ব্যক্তিবোৰ তেওঁলোকৰ কিছুমান ইউনিভাৰ্চেল প্ৰিন্সিপলছ আছে, চিৰন্তন কিছুমান নীতি আছে, এই নীতিবিলাকৰ মাধ্যমেৰেহে তেওঁলোকক পৰিচালিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো কিন্তু এইটো ব্যতিক্ৰম নহয়। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো কি হৈছে যে কিছুমান নীতি নিয়মৰ মাধ্যমেৰেহে তেওঁলোকে চলে। গতিকে মানুহৰ যিটো প্ৰকৃত আচৰণ, এই প্ৰকৃত আচৰণৰ মাজতে এই নীতি নিয়মবিলাক আমি বিচাৰি পাওঁ। চ' মানুহ চলা ফিৰা কৰা বা মানুহে এখন সমাজত যেনেকৈ থাকে বা এখন ৰাষ্ট্ৰত যেনেকৈ চলে, এই চলা ফিৰা কৰা মাধ্যমবিলাকৰ মাজতহে আমি কি বিচাৰি পাওঁ, তেওঁলোকৰ এই যে বাস্তৱ যিটো নীতিৰ কথা মই ক'লোঁ যে মানুহবিলাকক চলা ফিৰা কৰিবৰ কাৰণে কিছুমান চিৰন্তন নীতি নিয়ম থাকে, এই নীতি নিয়মবিলাক কিন্তু মানুহৰ ব্যৱহাৰ আচৰণৰ মাজতে আমি বিচাৰি পাওঁ। গতিকে বাস্তৱবাদী যিসকল নীতিক যিসকলে পৃষ্ঠপোষকতা কৰিছে তেওঁলোকে এই চিৰন্তন নীতিসমূহক বুজিবলৈ চেষ্টা কৰে আৰু ইয়াৰ পৰাই সংগতিযুক্ত তত্ত্ব উত্থাপন হ'বলৈ ইচ্ছা কৰে। গতিকে এই যিটো ইউনিভাৰ্চেল প্ৰিন্সিপলছ, এই চিৰন্তন নীতিবিলাকৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কিছুমান তত্ত্ব তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে। বাস্তৱবাদীসকলৰ মতে মানুহৰ আচৰণ বা প্ৰকৃতিৰ বিশেষ পৰিৱৰ্তন নহয়। যিসকল বাস্তৱবাদী তত্ত্বত বিশ্বাস কৰে তেওঁলোকে কৈছে যে মানুহৰ আচৰণ বা মানুহৰ স্বভাৱ বিশেষভাৱে মানে চেঞ্জ নহয়, একেধৰণে চলি থাকে। কাৰণ মানুহে কিছুমান বস্তু বিচাৰে পৰিৱেশ বা পৰিস্থিতি সাপেক্ষে, আৰু সেইবিলাক চেঞ্জ হৈ বিশেষ নাথাকে। অৰ্থাৎ তেওঁলোকে ক'ব বিচাৰিছে যে মানুহৰ যিটো ৰাজনৈতিক আচৰণ, এই ৰাজনৈতিক আচৰণৰ মাজতো কিন্তু স্থিৰতা থাকে আৰু ইয়াৰ আমি কি কৰিব পাৰোঁ, পুনৰ আবৃত্তি সম্ভৱ। গতিকে যেনেকৈ সমাজত চলা ফিৰা কৰা আমাৰ যিবিলাক ছ'চিয়েল ভেলিউজ বা আমাৰ যিবিলাক ক্ষমতা আহৰণ কৰাৰ আমাৰ যিটো লক্ষ্য বা যিটো উদ্দেশ্য, সেইবিলাক যেনেকৈ বিশেষ পৰিৱৰ্তন নহয়, সেইবিলাক একে থাকে, ঠিক তেনেকৈ মানুহৰ ৰাজনৈতিক ব্যৱস্থাটো বা যিবিলাক বস্তু পলিটিকেলি মানুহে বিচাৰে সেইবিলাকো অলপমান পাৰ্মানেণ্ট। সেইবিলাককো কি কাৰণে বিচাৰিছে বা একে পৰিস্থিতিত একেধৰণৰ বস্তুৱে তেওঁলোকে বিচাৰিছে নেকি, এইটো ষ্টেবল হৈ থাকে। গতিকে সেই বস্তুখিনিকো পুনৰাবৃত্তিও আমি কৰিব পাৰোঁ। মানুহৰ এই অপৰিৱৰ্তিত যিটো চৰিত্ৰ বৈশিষ্ট্যৰ ভিত্তিত আমি কি কৰিব পাৰিছোঁ, তত্ত্বৰ সৃষ্টি কৰাটো সম্ভৱপৰ হ'ব পাৰে। গতিকে মানুহৰ যিটো আনচেঞ্জেবল যিটো কেৰেক্টাৰ, ইনাৰ কেৰেক্টাৰ, সেই আনচেঞ্জেবল কেৰেক্টাৰৰ ওপৰতে মৰ্গেণ্টই কি কৰিছে, তেওঁৰ বাস্তৱবাদী নীতিটোৰ ওপৰত তেওঁ গুৰুত্ব দিছে। মানুহৰ যিটো বাস্তৱৰ ৰাজনৈতিক আচৰণ আৰু কাৰ্যকৰী ভিত্তিত বৈদেশিক নীতিৰ চৰিত্ৰ উপলব্ধি কৰিব পাৰি। গতিকে মানুহে এখন দেশৰ, যিহেতু মানুহৰ নেচাৰটো বিশেষ পৰিৱৰ্তন হৈ নাথাকে, গতিকে তেওঁলোকে যেতিয়া বৈদেশিক নীতি ৰচনা কৰিব তেতিয়া এখন দেশৰ উন্নতি কেনেকৈ কৰিব সেইটো তেওঁলোকে উলিয়াই ল'ব পাৰে। কিয়নো মানুহৰ নেচাৰটোতো চেঞ্জ হৈ নাথাকে, একেখিনি বস্তুৱে মানুহে বিচাৰে বা বিচাৰি থাকে। গতিকে এই ক্ষেত্ৰত বা এই ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত এইটো সুবিধা হয়। মানুহৰ জীৱনত কি হৈছে যে চলি থকা যিবোৰ প্ৰচলিত ৰীতি নীতি নিয়ম কানুন, এইবিলাকৰ পৰা মানুহে কি কৰিব নোৱাৰে, পটককেৰে আঁতৰি যাব নিবিচাৰে, পটককে আঁতৰি নাযায়। গতিকে এই আঁতৰি নাযোৱাৰ কাৰণে মানুহৰ মাজত আমি কিছুমান মানে প্ৰিন্সিপলছ আমি তৈয়াৰী কৰিব পাৰোঁ। সেই প্ৰিন্সিপলছবিলাকে মানুহবিলাকে ফ'ল' কৰি থাকিব বিচাৰে। দ্বিতীয় তেওঁৰ যিটো তত্ত্ব, সেই তত্ত্বটো হৈছে কি, মৰ্গেণ্টই তেওঁৰ তত্ত্বত ৰাষ্ট্ৰৰ জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিছে। তেওঁ প্ৰত্যেকখন ৰাষ্ট্ৰৰ কি হৈছে, নিজৰ কিছুমান জাতীয় স্বাৰ্থ আছে। সেই স্বাৰ্থখিনি পূৰণ কৰিব পাৰিলেহে তেতিয়া কি হ'ব,
এখন দেশৰ উন্নতি হ'ব গতিকে প্ৰত্যেকখন ৰাষ্ট্ৰৰ নিজৰ নিজৰ কিছুমান জাতীয় স্বাৰ্থ থাকে আৰু সেই জাতীয় স্বাৰ্থৰ আগত কিন্তু অন্য বস্তু নাহে গতিকে মৰ্গেণ্টয়েও এই জাতীয় স্বাৰ্থৰ ওপৰত তেওঁ গুৰুত্ব দিছে আৰু এই গুৰুত্বৰ কাৰণে তেওঁ কি কৈছে যে আমি যেতিয়া আমাৰ বৈদেশিক নীতি ৰচনা কৰিম এখন দেশে যেতিয়া তেওঁলোকৰ বৈদেশিক নীতি ৰচনা কৰিব তেতিয়া এই জাতীয় স্বাৰ্থখিনি চকুৰ আগত আনি ৰাখিব লাগিব এই জাতীয় স্বাৰ্থৰ ওপৰত লক্ষ্য ৰাখিহে তেওঁলোকে তেওঁলোকৰ বৈদেশিক নীতি ৰচনা কৰিব লাগিব গতিকে ক্ষমতাৰ লাভৰ জৰিয়তে আমি বৈদেশিক নীতি কৃতকাৰ্যতা বিচাৰ কৰা হয় যে এখন দেশৰ সাফল্যতা ডিপেণ্ড কৰে তেওঁলোকৰ বৈদেশিক নীতিৰ ওপৰত আৰু সেই বৈদেশিক নীতিবোৰ ডিপেণ্ড কৰে যে দেশখনে তেওঁলোকৰ জাতীয় স্বাৰ্থ কিমান কৃতকাৰ্যতা কৰিব পাৰিছে কিন্তু এই নীতি ৰচনা কৰাৰ সময়ত দুটা বস্তুৰ ওপৰত আমি চাব লাগিব কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতা যে এটা নীতি এসময়ত কৃতকাৰ্য হ'ব পাৰে কিন্তু একেটা নীতিয়ে এটা সময়ত আকৌ সি অকৃতকাৰ্য হ'ব পাৰে গতিকে কৃতকাৰ্য কি বা অকৃতকাৰ্য কি এই দুটাৰ মাজৰ যিটো পাৰ্থক্য সেইটো আমি ভালকৈ জানিব লাগিব সেইকাৰণে যেতিয়া আমি বৈদেশিক নীতি ৰচনা কৰিম তেতিয়া এখন দেশে বৈদেশিক নীতি ৰচনা কৰোঁতে দুটা দিশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগিব এটা হৈছে বৈদেশিক নীতিৰ উদ্দেশ্য কি উদ্দেশ্য লৈ পেলাই বৈদেশিক নীতিটো ৰচনা কৰা হৈছিলে আৰু দ্বিতীয়টো হৈছে কি যে বৈদেশিক নীতিৰ ওপৰত ব্যক্তিগত আদৰ্শ ইমপ্লিমেণ্ট হয় নে নহয় আমি যেতিয়া বৈদেশিক নীতি ৰচনা কৰিম আমাৰ লক্ষ্য হৈছে কি যে আমাৰ এখন দেশৰ যিবিলাক জাতীয় স্বাৰ্থ আছে এই জাতীয় স্বাৰ্থবিলাক পূৰণ হৈছে নে নাই গতিকে ইয়াতো বৈদেশিক নীতিক আকৌ আমি দুটা দিশৰ পৰা আমি পৰ্যবেক্ষণ কৰিব লাগিব এটা হৈছে কি যে আমাৰ নীতিটো ৰচনা কৰাৰ উদ্দেশ্য কি আৰু এটা হৈছে কি যে ইয়াত ব্যক্তিগত আদৰ্শ ইমপ্লিমেণ্ট হৈছে নে নাই আমি যদি বৈদেশিক নীতিৰ উদ্দেশ্যৰ ফাললৈ চাওঁ তেতিয়াহ'লে আমি চেম্বাৰলেনৰ কথা ইউকে প্ৰাইম মিনিষ্টাৰ চেম্বাৰলেনৰ কথা আমি আনিব পাৰোঁ তেওঁ যিটো পলিচি লৈছিলে তাক তোষামোদকাৰী পলিচি বা পলিচি অফ এপেইজমেণ্ট বুলি কোৱা হয় এই পলিচি অফ এপেইজমেণ্টৰ দ্বাৰা তেওঁ কি কৰিছিলে তেওঁ ইংলেণ্ডৰ সেই সময়ৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে কিন্তু এই তোষামোদকাৰী পলিচি বা নীতি বা এপেইজমেণ্ট পলিচি কিমান দূৰ সাফল্য হ'ল কাৰণ সেই পলিচিটো লোৱাৰ স্বত্তেও কিন্তু দ্বিতীয় মহাসমৰ সৃষ্টি হ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হ'ল গতিকে ইয়াৰ কৃতকাৰ্যতাৰ ওপৰত আমাৰ প্ৰশ্ন আহে ঠিক সেইদৰে চাৰ্চিলে কি কৰিছিলে তেওঁ সংকীৰ্ণ নীতি লৈছিলে আৰু এই সংকীৰ্ণ নীতি লোৱাৰ কাৰণে কি হৈছিলে ইংলেণ্ডক তেওঁ সেই সময়ৰ ইংলেণ্ডক তেওঁ যথেষ্টখিনি আগবঢ়াই তেওঁ নিব পাৰিছিলে ঠিক সেই দ্বিতীয়টো প্ৰশ্ন হ'ল যে বৈদেশিক নীতিৰ ওপৰত ব্যক্তিগত আদৰ্শ খাপ খায় নে নাখায় গতিকে ডেফিনেটলি বৈদেশিক নীতি ৰচনা কৰোঁতে কোনো এজন নেতা বা ব্যক্তিগত আদৰ্শ কেতিয়াও তাৰ ওপৰত গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট নহয় আমেৰিকাৰ এজন প্ৰাক্তন প্ৰেচিডেণ্ট এব্ৰাহিম লিংকনে কৈছিলে যে ব্যক্তিগত ইচ্ছা আৰু চৰকাৰী নীতিৰ মাজত প্ৰভেদ ৰখাটো উচিত গতিকে এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত আদৰ্শ বা তেওঁ কিছুমান অন্য আদৰ্শ আনি পেলাই এখন দেশৰ ওপৰত জাপি দিয়াটো উচিত হয় নে নহয় গতিকে এব্ৰাহিম লিংকনে সুস্পষ্টভাৱে কৈছিলে যে ব্যক্তিগত নীতি আৰু চৰকাৰী নীতিৰ মাজত প্ৰভেদ বা ডিফাৰেঞ্চ ৰখাটো অত্যন্ত প্ৰয়োজনীয় অৰ্থাৎ যিসকল লোকে বাস্তৱবাদী নীতিটোৰ পৃষ্ঠপোষকতা কৰে তেওঁলোকে কি কৰিব বিচাৰিছে যে ক্ষমতাৰ মাধ্যমেৰে তেওঁলোকে কি বিচাৰিছে যে ৰাজনৈতিক স্বাৰ্থ ব্যাখ্যা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু কৈছে যে ক্ষমতাৰ মাধ্যমেৰে ৰাজনৈতিক স্বাৰ্থ ব্যাখ্যা কৰাটো উচিত গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত তত্ত্বটোত উপনীত হ'বলৈ হ'লে ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত গতিকে আমি যদি কিবা এটা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত জানিব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি ক্ষমতাৰ ওপৰত গুৰুত্ব দিব লাগিব তৃতীয়তে বাস্তৱবাদী দৃষ্টিভংগীত মৰ্গেণ্টই কোনো ধৰণৰ সৰ্বজনীন ইউনিভাৰ্চেল সংজ্ঞা তেওঁ আগবঢ়াব পৰা নাই তেওঁৰ যিটো তত্ত্ব তাত কোনো ইউনিভাৰ্চেলিটি নাই তেওঁৰ মতে
ভৌগোলিক পৰিৱেশ, ৰাজনৈতিক পৰিৱেশ, অৰ্থনৈতিক পৰিৱেশ, সাংস্কৃতিক পৰিৱেশ এইবিলাকেও মানুহৰ ওপৰত বা ৰাষ্ট্ৰৰ স্বাৰ্থৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। গতিকে এখন দেশৰ জাতীয় স্বাৰ্থ পালন কৰিবলৈ যাওঁতে পৰিৱেশৰ কথাও আহি পৰে যে সেই দেশখনৰ ৰাজনৈতিক পৰিৱেশ কেনেকুৱা, সেই দেশখনৰ অৰ্থনৈতিক পৰিৱেশ কেনেকুৱা, সাংস্কৃতিক পৰিৱেশ কেনেকুৱা, আৰু এই পৰিৱেশবিলাকেও কিন্তু দেশখনৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। এটা কথা এইখিনিতে মনত ৰাখিব লাগিব যে এই পৰিৱেশ কিন্তু সদায় একে নাথাকে। সাংস্কৃতিক পৰিৱেশেই হওক, ৰাজনৈতিক পৰিৱেশেই হওক, অৰ্থনৈতিক পৰিৱেশেই হওক, ই সময় লৈ লৈ নেতৃত্বৰ কাৰণে হওক ই পৰিৱৰ্তন হৈ থাকে। গতিকে সময়ৰ সোঁতত যেতিয়া ভৌগোলিক পৰিৱেশৰ পৰিৱৰ্তন হয় বা অৰ্থনৈতিক দিশৰ পৰিৱৰ্তন হয় বা সাংস্কৃতিক দিশৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে এই পৰিৱৰ্তিত ব্যৱস্থাৰ লগত সংহতিৰ থাকিহে ৰাষ্ট্ৰৰ স্বাৰ্থ নিৰ্ণয় কৰিব পৰা যায়। গতিকে আমি ৰাষ্ট্ৰীয় স্বাৰ্থ আমাৰ এইখিনি বা জাতীয় স্বাৰ্থ এইখিনি বুলি ক'লে নহ'ব। যিবিলাক বস্তুৱে এই জাতীয় স্বাৰ্থৰ ওপৰত প্ৰভাৱ পেলাইছে সেইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, আৰু এই প্ৰভাৱবিলাকে আমাৰ জাতীয় স্বাৰ্থত যথেষ্ট পৰিৱৰ্তন বা যথেষ্ট চেঞ্জ ইয়াৰ ওপৰত আনি দিছে। গতিকে তেওঁ কোনো নিৰ্দিষ্ট সংজ্ঞা দিব পৰা নাই যে এই উপাদানবিলাকে জাতীয় স্বাৰ্থৰ ওপৰত ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাইছে নে নাই। গতিকে তেওঁ ইউনিভাৰ্চেল প্ৰিন্সিপাল এটা আমাৰ আগত দাঙি ধৰিব পৰা নাই। গতিকে মৰ্গেণ্টই কেৱল এইটোৱে কৈছে যে আমি জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিব লাগে, কিন্তু এই জাতীয় স্বাৰ্থবিলাক পৰিৱৰ্তনশীল, কিয়নো আনুষাংগিক যিবিলাক পৰিৱেশ আছে যেনেকৈ সাংস্কৃতিক পৰিৱেশেই হওক বা অৰ্থনৈতিক পৰিৱেশেই হওক, এইবিলাকে কি কৰে আমাৰ যথেষ্ট চেঞ্জ এইবিলাকৰ ওপৰত আনি দিয়ে। তাৰোপৰি তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছে, তেওঁ কি কৈছে যে তেওঁৰ যিটো ফ'ৰ্থ প্ৰিন্সিপাল, এই ফ'ৰ্থ প্ৰিন্সিপালটো তেওঁ কি কৰিছে যে নৈতিকতাৰ ওপৰত তেওঁ গুৰুত্ব দিছে। কিন্তু যদিও তেওঁ নৈতিকতাৰ ওপৰত গুৰুত্ব দিছে, এই নৈতিক নীতিখিনি যেতিয়া আমি প্ৰয়োগ কৰোঁ ই সকলো সময়তে কিন্তু এইটো সম্ভৱপৰ নহয়। কিছুমান ক্ষেত্ৰত হৈছে কি ব্যক্তিগত নৈতিকতা বেলেগ আৰু ৰাষ্ট্ৰীয় নৈতিকতা বেলেগ। গতিকে যেতিয়ালৈকে নৈতিক আদৰ্শই এখন দেশৰ স্বাৰ্থত ব্যাঘাত নজন্মায় তেতিয়ালৈকে এই নৈতিক প্ৰিন্সিপালছবিলাক মানাত আমাৰ কোনো আপত্তি নাই। কিন্তু যি মুহূৰ্ততে এই নৈতিক আদৰ্শবিলাকে আমাৰ স্বাৰ্থৰ ওপৰত বা আমাৰ ইণ্টাৰেষ্টৰ ওপৰত দিগদাৰী কৰিব, তেতিয়াহ'লে এই নৈতিক অধিকাৰসমূহ মানিবলৈ আমাৰ অলপ দিগদাৰী হ'ব। গতিকে যিসকল ৰাজনীতিবিদ তেওঁলোকে কি ক'ব বিচাৰিছে যে দূৰদৰ্শিতাৰ ওপৰতহে গুৰুত্ব দিব লাগে। তেওঁলোকে কৈছে যে নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়াতকৈ আমি দূৰদৰ্শিতাৰ ওপৰতহে গুৰুত্ব দিব লাগে। এখন দেশ চলাবলৈ হ'লে নৈতিকতাই আমাক কিমান দূৰ সেই দেশখনক আগবঢ়াই নিব সেইটোৰ ওপৰত আমি বিশেষভাৱে কনচিয়াছ হৈ থাকিব লাগে, কনচিয়াছ হৈ থাকিব লাগে। বাস্তৱবাদীসকলৰ মতে ব্যক্তিগত ন্যায় আৰু ৰাজনৈতিক ন্যায়ৰ মাজত প্ৰভেদ আছে। যিসকল বাস্তৱবাদী দৃষ্টিভংগীক সমৰ্থন কৰে তেওঁলোকে কৈছে যে ৰাজনৈতিক ন্যায় আৰু ব্যক্তিগত ন্যায়ৰ মাজত প্ৰভাৱ আছে। গতিকে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ৰাষ্ট্ৰৰ স্বাৰ্থৰ কেতিয়াও আওকাণ কৰিব নোৱাৰি। গতিকে ন্যায় প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ব্যক্তিগত স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ মাজত পাৰ্থক্য আছে। গতিকে ন্যায় প্ৰতিপন্ন কৰিবলৈ যাওঁতে আমি ৰাষ্ট্ৰীয় স্বাৰ্থ কেতিয়াও অৱমাননা কৰিব নোৱাৰোঁ। ৰাজনীতিত ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে গোটেই তত্ত্বটোৱে হৈছে কি যে আমি ৰাজনীতিত ক্ষমতাৰ ওপৰত গুৰুত্ব দিওঁ। ৰাজনীতি খেলটোৱে হৈছে ক্ষমতা। তথাপিও এই বিষয়ে নৈতিকতাৰ প্ৰয়োজনক আমি অস্বীকাৰো কৰিব নোৱাৰোঁ যে ক্ষমতা আৰোহণ কৰিবলৈ যাওঁতে নৈতিকতা সম্পূৰ্ণৰূপে বাদ দিও আমি যাব নোৱাৰোঁ। কিছুমান ক্ষেত্ৰত নৈতিকতাক আমি মানিব লাগিব বা মানি লৈ আমি আগবাঢ়িব লাগিব। ৰাজনৈতিক যিটো বাস্তৱবাদী তত্ত্ব তাত কোনো নিৰ্দিষ্ট দেশৰ নৈতিক আশা আকাংক্ষাক সৰ্বজনীন নৈতিক নীতি নিয়মৰ সামৰ্থক হিচাপে আমি বিবেচনা কৰিব নোৱাৰোঁ। গতিকে এখন দেশৰ যিটো নৈতিক আশা আকাংক্ষা আছে সেইটো আমি ইউনিভাৰ্চেল বুলি ক'ব নোৱাৰোঁ, কাৰণ অন্য এখন দেশৰ ক্ষেত্ৰত সেইটো হয়তো একে নহ'বও পাৰে বা সেইটো হয়তো নিমিলিবও পাৰে।
আৰু 6 নম্বৰ যেটো তা পলিসি হে প্ৰিন্সিপালটো তা কি কৈছে যে ৰাজনীতিৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰত্যেকখন দেশে কি কৰে যে ৰাজনৈতিক যেটো বাস্তৱবাদ হেতুৱে কি কৰিছে যে ৰাজনীতিৰ স্বতন্ত্ৰতা ৰক্ষা কৰাত সকলোৱে গুৰুত্ব দিব লাগিব যেনেকৈ এজন অৰ্থনীতি যে ৰাষ্ট্ৰৰ সম্পদ ৰক্ষা কৰাটো হৈছে মেইন কাম বা আইনৰ বিষয়ে যেনেকৈ ক'বলৈ গ'লে যে নিয়ম নীতিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব বা নীতিশাস্ত্ৰ যেনেকৈ নীতিৰ ওপৰত নৈতিক নীতি নিয়ম ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে গুৰুত্ব দিব ঠিক তেনেকৈ ৰাজনীতিটো ৰাজনৈতিক স্বাৰ্থ ৰক্ষা কৰাত গুৰুত্ব দিবাটো উচিত কিন্তু এই ৰাজনৈতিক স্বাৰ্থ এক্স্যাক্টলি কি হয় সেইটো কিন্তু মৰ্গেন্টই স্পষ্টকৈ আমাৰ আগত দাঙি ধৰিব পৰা নাই তেওঁ খালি কেৱল কৈছে যে ৰাজনৈতিক স্বতন্ত্ৰতা ৰক্ষা কৰাটো হৈছে দৰকাৰী আৰু যেনেকৈ ইকনমিষ্টসকল ইকনমিক বুটছৰ ওপৰত চকু দিয়ে বা ৰক্ষা কৰে বা আইনে নীতি নিয়ম সৃষ্টি কৰি পেলাই সেইবিলাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে নৈতিক নীতিবিলাক ৰাখিবৰ কাৰণে চেষ্টা কৰে কিন্তু পলিটিক্যাল থিওৰিজ সকলেও কৈছে যে পলিটিক্যাল আইডেন্টিটি আমি ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব কিন্তু এইবিলাক এক্স্যাক্টলি কেনেকুৱা ধৰণৰ তেওঁ দিব পৰা নাই গতিকে আমি যদি মৰ্গেন্টৰ এই 6টা প্ৰিন্সিপাল সংক্ষেপত ক'বলৈ যাওঁ তাত আমি কেইটামান প্ৰিন্সিপালছ আমি পাওঁ যেনে তেওঁ কি কৈছে যে ব্যক্তি আৰু সমাজ কিছুমান চিৰন্তন নীতি নিয়মৰ মাজতহে পৰিচালিত হয় গতিকে এই তত্ত্ববিলাক তেওঁৰ যেটো 6টা প্ৰিন্সিপাল আছিলে মৰ্গেন্টৰ 6 প্ৰিন্সিপালছটো যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে এটা কথা আমাৰ মনলৈ আহে বা এটা কথা আমি ক'ব পাৰো যে ব্যক্তি আৰু সমাজ পৰিচালনা কৰিবৰ কাৰণে আমাৰ কিছুমান চিৰন্তন নিয়মৰ মাজেৰেহে হয় নীতি নিয়ম আছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইয়াৰ পৰা কিন্তু ব্যতিক্ৰম নহয় গতিকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো এইটো প্ৰযোজ্য হয় গতিকে মানুহৰ প্ৰকৃতিৰ মাজতে এই নীতি নিয়মৰ উৎসবোৰ আমি বিচাৰি পাওঁ যে এই যে এখন সমাজ চলিবৰ কাৰণে যিবিলাক নীতি নিয়মৰ কথা ক'লো বা আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মবিলাকৰ কথা ক'লো এইবিলাক ক'ৰ পৰা সৃষ্টি হয় এইবিলাক সৃষ্টি হয় মানুহৰ নিজৰ আচাৰ ব্যৱহাৰৰ পৰা আৰু এইবিলাককে লৈ পেলাই আমি এখন সমাজ চলাইছো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আমি কি দেখিবলৈ পাইছো যে ক্ষমতাৰ জৰিয়তে আমি প্ৰকাশ কৰা ৰাষ্ট্ৰৰ স্বাৰ্থৰ দৃষ্টিকোণৰ জৰিয়তে সকলো সমস্যা আমি সমাধান কৰাটো বিচাৰো যে দ্বিতীয়তে তেওঁ কি কৈছে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ক্ষমতাৰ মাধ্যমেৰে প্ৰকাশ কৰি পেলাই আমি ৰাষ্ট্ৰৰ যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰৰ স্বাৰ্থ আমি সমাধান কৰাটো আমি বিচাৰিছো পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ৰাষ্ট্ৰীয় স্বাৰ্থ পৰিৱৰ্তন হয় এখন সমাজ কেতিয়াও স্থিতাৱস্থাত নাথাকে সমাজৰ পৰিৱৰ্তন হয় সোশিয়েল পলিটিক্যাল ইকনমিক সকলো ধৰণৰ চেঞ্জ এখন সমাজত আহে আৰু এই পৰিৱৰ্তিত সামাজিক যেটো ব্যৱস্থা এই ব্যৱস্থাৰ ফলত আমাৰ কি হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিৱৰ্তন হ'ব ৰাষ্ট্ৰীয় স্বাৰ্থ সদায় একে নাথাকে সমাজত যেতিয়া নিডছবোৰ বেলেগ হৈ যাব তেতিয়াহ'লে আমাৰ সংৰক্ষণ কৰিবলগীয়া স্বাৰ্থবিলাকৰ লক্ষ্য বা উদ্দেশ্যটো বেলেগ হৈ যাব গতিকে এই থিয়ৰিটোৰ মাধ্যমেৰে এইটোৱে ক'বলৈ আমি বিচাৰিছো যে পৰিৱৰ্তিত সমাজ ব্যৱস্থাত আমাৰ জাতীয় স্বাৰ্থ একে নাথাকে এইটো পৰিৱৰ্তন হ'ব ৰাজনীতিত আমি নৈতিক নীতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়াতকৈ নৈতিক নীতিৰ ওপৰত গুৰুত্ব নিদিলে নহয় সেইটো দৰকাৰ কিন্তু আমি কি কৰিব লাগিব আমাৰ ফৰসাইটেডনেছটোৰ ওপৰতহে আমি বেছি গুৰুত্ব দিব লাগিব আমাৰ দূৰদৰ্শিতাৰ ওপৰত আমি বেছি গুৰুত্ব দিয়াটো উচিত যে এখন দেশ কিমান আগবাঢ়ি গৈছে বা সেই দেশখনৰ উন্নতিৰ কাৰণে আমি কি কৰিব লাগিব কোনোবাই নৈতিক নীতি কিছুমান মানি দিলে আজিৰ বৰ্তমান যুগত সেইটো প্ৰযোজ্য হৈছে নে নাই সেইটো এপ্লিকেবল হয় নে নাই সেইটো ইমপ্লিমেন্ট কৰিব পাৰি নে নোৱাৰি সেইটোৰ ওপৰত আমি গুৰুত্ব দিয়াতকৈ আমি ভৱিষ্যতে কি হ'ব সেইটো আমি কিমান দূৰ চাব পাৰিছো সেইটোৰ ওপৰতহে আমি গুৰুত্ব দিব লাগে ৰাষ্ট্ৰই সম্পাদনা কৰা কাৰ্যসমূহক সৰ্বজনীন নৈতিক নীতি নিয়মৰ আধাৰত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয় গতিকে ৰাষ্ট্ৰৰ সম্পাদনা কৰা কাৰ্যসমূহক সৰ্বজনীন নীতি নিয়মৰ আধাৰত আমি ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছো গতিকে ৰাষ্ট্ৰই যিবিলাক কাম কাজ কৰিছে সেইবিলাকক আমি কি কৰিবলৈ চেষ্টা কৰিছো এটা ইউনিভাৰ্সেল প্ৰিন্সিপাল দিবৰ কাৰণে আমি চেষ্টা কৰিছো আৰু বাস্তৱবাদত ৰাজনৈতিক বিষয়ত স্বাধীনতা ৰক্ষা কৰা ওপৰত আমি গুৰুত্ব দিছো গতিকে এই তত্ত্বখিনিক যদি সংক্ষেপত আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি এই প্ৰিন্সিপালছ কেইটাকে আমি পাওঁ গতিকে
মৰ্গেণ্টৰ 6 প্ৰিন্সিপলছক যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে তেওঁ গোটেই তত্ত্বটো 3টা মূল ভেটিৰ ওপৰত স্থাপিত কৰিছে। এই ভেটিকেইটা কি? ৰাজনৈতিক যিসকল নেতা তেওঁলোকে নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰিব বিচাৰিছে। প্ৰথম তত্ত্বটোৰ মূল ভিত্তি হৈছে কি যে ৰাজনৈতিক নেতাসকলে নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। দ্বিতীয়তে প্ৰত্যেক দেশৰ স্বাৰ্থৰ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে প্ৰত্যেক দেশৰ স্বাৰ্থ, জাতীয় স্বাৰ্থটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? এখন দেশৰ অৰ্থনৈতিক বা এখন দেশৰ ৰাজনৈতিক আৰু এখন দেশৰ সাংস্কৃতিক আদি ক্ষমতাৰ ওপৰত সেইটো যদি আমি বৃদ্ধি কৰিব পাৰোঁ, প্ৰভাৱ বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰো ক্ষমতা বৃদ্ধি হ'ব। আৰু দেশৰ স্বাৰ্থ ৰক্ষা কৰাৰ প্ৰভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে দেশসমূহৰ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে। গতিকে আমি কিহৰ ওপৰত গুৰুত্ব দিছোঁ যে দেশৰ স্বাৰ্থ ৰক্ষা কৰাৰ আৰু প্ৰভাৱ বৃদ্ধি কৰাৰ ওপৰত আমি দেশসমূহৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। গতিকে এই 3টা তত্ত্বৰ ওপৰত মৰ্গেণ্টৰ থিয়ৰিটো তেওঁ স্থাপন কৰিছে বা ভিত্তি কৰি বেছ কৰিছে। আনহাতে বা ইন শ্বৰ্ট আমি যদি ক'বলৈ যাওঁ, মৰ্গেণ্টই কি কৈছে যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো অন্য একো নহয়, ইজ এ গেম অফ পাৱাৰ পলিটিক্স। পাৱাৰ লৈ পেলাই গোটেই খেলখন হৈছে। আমি যদি এখন ঘৰৰ ফাললৈ চাওঁ তেতিয়া সেই ঘৰখনতো আমি কি দেখোঁ যে পৰিয়ালৰ মাজত সংঘৰ্ষ হয়, শাহু বোৱাৰী বা ঘৰৰ অন্যান্য সদস্যৰ মাজত যে সংঘৰ্ষ হয়, সেই সংঘৰ্ষটোনো কিহৰ কাৰণে হয়? আচলতে অন্তৰ্নিহিত ক্ষমতা তাত জড়িত হৈ আছে। গতিকে ই ৰাষ্ট্ৰই হওক বা পৰিয়ালেই হওক, যিটো সংঘৰ্ষ হয় সেই সংঘৰ্ষটো সদায় ক্ষমতাৰ লগতে জড়িত হৈ আছে। আৰু এই ক্ষমতা বৃদ্ধি কৰিবলৈ যেতিয়াই কোনোবা এজন ব্যক্তিয়ে বা কোনোবা এখন ৰাষ্ট্ৰই চেষ্টা কৰে, তেতিয়াই কি হৈছে আমি সংঘৰ্ষত উপনীত হ'বলগীয়া হৈছে। গতিকে যুদ্ধ বিগ্ৰহ লগাৰ মূল কাৰণটো হৈছে ক্ষমতা, যে কোনোবাই ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে। আকৌ ক্ষমতা বৃদ্ধি কৰিলেও যুদ্ধ বিগ্ৰহ লাগিব পাৰে। গতিকে মই ক্ষমতা বৃদ্ধি কৰিছোঁ, গতিকে মোৰ বেলেগজনে ক্ষমতা বৃদ্ধি কৰিব, আৰু এই ক্ষমতা বৃদ্ধিৰ ফলতে কি হ'ব? আল্টিমেটলি যুদ্ধ বিগ্ৰহ লাগি যায়গৈ। তাৰোপৰি এই ক্ষমতা বৃদ্ধিয়ে আকৌ বৈদেশিক নীতিৰ ওপৰতো প্ৰভাৱ পেলায়। কাৰণ প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ যেতিয়া বৈদেশিক নীতি ৰচনা কৰে তেতিয়া তেওঁলোকে নিজৰ জাতীয় স্বাৰ্থৰ লক্ষ্যটো আগত ৰাখি পেলাই কৰে। গতিকে এই জাতীয় স্বাৰ্থটোৱে যেতিয়া অন্য এখন ৰাষ্ট্ৰৰ লগত ক্লাছ কৰিব বা কনফ্লিক্টত আহিব, তেতিয়াই কি হ'ব? ইয়াত যুদ্ধৰ সম্ভাৱনা বেছি হৈ পৰে। গতিকে তেওঁ কি ক'ব বিচাৰিছে? তেওঁ ক'ব বিচাৰিছে যে আমি ৰাজনৈতিক আমাৰ যিবিলাক কাৰ্যকলাপ আছে সেইবিলাক উদ্দেশ্যে তেওঁ কি ক'ব বিচাৰিছে যে ক্ষমতা সংৰক্ষণ, ক্ষমতা বৃদ্ধি আৰু ক্ষমতা প্ৰয়োগ, এই 3টা বস্তুৰ ওপৰত আমি তেওঁ যিটো থিয়ৰি সেইটো তেওঁ প্ৰকাশ কৰিব বিচাৰিছে। যে আমি যিটো ষ্টেটাছ কো পলিচি, সেই ষ্টেটাছ কো পলিচিৰ ওপৰত তেওঁ গুৰুত্ব দিছে। পলিচি অফ ইম্পেৰিয়েলিজম, পলিচি অফ ষ্টেটাছ কো আৰু পলিচি অফ প্ৰেষ্টিজ। এই বস্তুকেইটাই কি কৰিব? যে স্থিতাৱস্থা বাহাল ৰখাৰ নীতিয়ে ক্ষমতাৰ বিতৰণৰ বিষয়ত পৰিৱৰ্তন সমৰ্থন কৰাতকৈ স্থিতাৱস্থা সমৰ্থন কৰে। তাৰমানে আমি পৰিৱৰ্তনটো নিবিচাৰোঁ। পৰিৱৰ্তন হোৱাৰ লগে লগে কি হ'ব? এখন দেশত, ৰাষ্ট্ৰত কনফ্লিক্ট হ'ব। কাৰণ মোৰ যেতিয়া পাৱাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হ'ব, হয় মই ওপৰলৈ উঠি যাম বা বেলেগ এজন ওপৰলৈ উঠি যাব। গতিকে মই সেইটো নিবিচাৰোঁ। গতিকে মই স্থিতাৱস্থা ৰখাটো বিচাৰোঁ, পলিচি অফ ষ্টেটাছ কো। দ্বিতীয়তে পলিচি অফ ইম্পেৰিয়েলিজম, সম্প্ৰসাৰণ। এই সম্প্ৰসাৰণ নীতিটোৰ মাধ্যমেৰে মই কি কৰিবলৈ বিচাৰিছোঁ? অন্য দেশবিলাকক মই মোৰ তলতীয়া কৰি পেলালোঁ, যিটো ব্ৰিটিছ সাম্ৰাজ্যই কৰিছিলে। গতিকে সেইটো কৰাৰ লগে লগে ব্ৰিটিছ সাম্ৰাজ্য কি হ'ল? তেওঁলোক খুব শক্তিশালী হৈ পৰিল। গতিকে তৃতীয়তে কি হৈছে? প্ৰেষ্টিজ। আমি প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ যিটো প্ৰেষ্টিজ, সেই প্ৰেষ্টিজটো অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰে। গতিকে ক্ষমতা প্ৰয়োগৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। এইকেইটা বস্তু ৰাখিবলৈ হ'লে বা এইকেইটা বস্তু পাবলৈ হ'লে তেওঁলোকে আকৌ ক্ষমতা প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগিব। গতিকে প্ৰত্যেক ৰাজনৈতিক কাৰ্যৰ উদ্দেশ্য হৈছে কি? যে আমি কেনেকৈ হয় ষ্টেটাছ কো মেইনটেইন কৰোঁ, নহয় আমি
ইম্পেৰিয়েলিষ্টিক পলিচি ফলো কৰোঁ বা আমি আমাৰ প্ৰেষ্টিজ পলিচিটো আমি ৰাখোঁ যেতিয়া মৰ্গেণ্টই তেওঁৰ বৈদেশিক নীতি ৰচনা কৰাৰ কথা উল্লেখ কৰিছিলে সেই সময়তো তেওঁ কি কৈছিলে যে জাতীয় স্বাৰ্থৰ ওপৰত তেওঁ গুৰুত্ব দিব লাগে বুলি এই কথাষাৰ কৈছিলে যে বৈদেশিক নীতিৰ মূল লক্ষ্য বা বৈদেশিক নীতিৰ মূল উদ্দেশ্যটো হৈছে কি যে আমি আমাৰ জাতীয় স্বাৰ্থখিনি ৰক্ষা কৰিব পাৰিব লাগিব এখন দেশৰ লগত যেতিয়া আমি এটা ফৰেন পলিচি এটা তৈয়াৰী কৰোঁ বা ফৰেন পলিচি এখন বনাওঁ বা বৈদেশিক নীতিৰ আৰম্ভ কৰোঁ তেতিয়াহ'লে আমি আমাৰ যিটো জাতীয় স্বাৰ্থ সেই জাতীয় স্বাৰ্থটো সংৰক্ষণ কৰাটোৱে আমাৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কাৰণ এখন দেশৰ যদি জাতীয় স্বাৰ্থ আমি ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ক্ষমতা ক'ত থাকে আমাৰ ক্ষমতা হ্ৰাস হ'ব আৰু আমি কোনো দেশেই সেই বস্তুটো নিবিচাৰে কিন্তু মৰ্গেণ্টই এইখিনিতে এটা কথা স্পষ্ট কৰি দিব নোৱাৰিলে যে জাতীয় স্বাৰ্থ বুলি ক'লে কি বুজাইছে তেওঁ তেনেকুৱা বিশেষ কোনো ব্যাখ্যা দিব আমাৰ আগত পৰা নাই যেতিয়া আমি তেওঁৰ জাতীয় স্বাৰ্থৰ কথা তেওঁ আমাৰ আগত কৈছে যে প্ৰত্যেকখন দেশৰ মূল লক্ষ্য বা মূল উদ্দেশ্যটো হৈছে কি যে জাতীয় স্বাৰ্থ ৰক্ষা কৰিব লাগে কিন্তু এই জাতীয় স্বাৰ্থটোনো কি তেওঁ তেনেকুৱা বিশেষ কোনো সংজ্ঞা আমাৰ আগত দাঙি ধৰিব পৰা নাই বা দাঙি দিয়া নাই গতিকে তেওঁ কি তেওঁৰ মতে পৰিৱেশৰ ওপৰতহে জাতীয় স্বাৰ্থ নিৰ্ভৰ কৰে গতিকে আমাৰ পৰিৱেশটো কেনেকুৱা আমাৰ ইকনমিক পজিশ্যনটো কেনেকুৱা আমাৰ সাংস্কৃতিক পৰিৱেশটো কেনেকুৱা বা পলিটিকেল স্থিতাৱস্থা আছেনে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমাৰ জাতীয় স্বাৰ্থ নিৰ্ভৰ কৰিব মৰ্গেণ্টই জাতীয় স্বাৰ্থ ৰক্ষাৰ ধাৰণা নৈতিকতাৰ স্থানো নোহোৱা নহয় তেওঁ মানে নৈতিক নীতি নমনাও নহয় যে যদি আমি জাতীয় স্বাৰ্থ ৰক্ষা কৰিব লাগে তেতিয়াহ'লে কিছু ক্ষেত্ৰত আমি আমাৰ নৈতিক নীতিও আমি মানিব লাগে কিন্তু এটা কথা এইখিনিতে তেওঁ কৈছে যে সৰ্বজনীন বা ইউনিভাৰ্চেল যিটো নৈতিক নীতি তেওঁ সেই নীতিটো মাধ্যমেৰে জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছে গতিকে ইউনিভাৰ্চেল কিছুমান নৈতিক প্ৰিন্সিপালছৰ কথা তেওঁ কৈছিলে যিটোৰ মাধ্যমেৰে আমি জাতীয় স্বাৰ্থ ৰক্ষা কৰিব পাৰোঁ তেওঁৰ মতে আমাৰ যিসকল ৰাজনৈতিক নেতা আছে সেইবিলাকে ব্যক্তিগত আদৰ্শ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে তেওঁলোকে জাতীয় স্বাৰ্থ ৰক্ষা কৰি চৰকাৰী কাৰ্যকলাপ পালন কৰাৰ ওপৰতহে তেওঁ গুৰুত্ব দিয়া উচিত বুলি কৈছিল তেওঁ কৈছে যে আমাৰ যিসকল নেতা আছে সেই নেতাসকলে কি কৰিব লাগে ব্যক্তিগত আদৰ্শৰ ওপৰত তেওঁ কৈছে যে বেছি দিয়াৰ উপৰি মানে পৰিৱৰ্তে ব্যক্তিগত ইণ্টাৰেষ্টতকৈ তেওঁ জাতীয় স্বাৰ্থ মাধ্যমেৰে চৰকাৰী যিবিলাক কৰ্তব্য আছে সেই কৰ্তব্যবিলাক পালন কৰাৰ ওপৰতহে তেওঁ বিশেষ গুৰুত্ব দিছে সকলো ৰাষ্ট্ৰই জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত প্ৰত্যেকখন ৰাষ্ট্ৰই কি কৰিব লাগে নিজৰ নিজৰ জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিব লাগে প্ৰত্যেকখন দেশৰে লক্ষ্য হৈছে কি যে কেনেকৈ নিজৰ জাতীয় স্বাৰ্থৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব কিন্তু এটা কথা এইখিনিতে ঠিক যে সকলো ৰাষ্ট্ৰই জাতীয় স্বাৰ্থৰ ওপৰত সমানে গুৰুত্ব দিবও নোৱাৰে আৰু গুৰুত্ব দিলেও সমানে তেওঁলোকে ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে গতিকে তেওঁলোকে কি কৰিব বিচাৰিছে যে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে তেওঁ কি কৈছে তেওঁৰ মতে কি কৈছে যে যিবিলাক প্ৰতিষ্ঠান আছে বা যিবিলাক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আমি যি তিনিটা ধাৰণাৰ বিষয়ে আমি এতিয়া পঢ়ি আহিলোঁ সেইকেইটাৰ মাধ্যমেৰে তেওঁ কি কৈছে যে আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ পিচ থ্ৰু ট্ৰেন্সফৰ্মেশ্যন জুডিচিয়েল সেটেলমেণ্ট কালেক্টিভ ছিকিউৰিটি ডিসআৰ্মামেণ্ট পিচফুল চেঞ্জ ডিপ্ল'মেচি এণ্ড ৱৰ্ল্ড ষ্টেট এইবিলাকৰ কথা তেওঁ কৈছিল যে এইবিলাকৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ পৃথিৱীখনত আমি কিছুমান পৰিৱৰ্তনৰ কথা তেওঁ কৈছে বা আমি কিছুমান পৰিৱৰ্তন আনিব পাৰোঁ নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰণৰ মাধ্যমেৰেও আমি মৰ্গেণ্টই তেওঁ এই নিজৰ ধাৰণাটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে তেওঁৰ মতে অস্ত্ৰ পাতি থকাৰ কাৰণে মানুহ যুদ্ধত অৱতীৰ্ণ হয় যিহেতু মানুহৰ হাতত অস্ত্ৰ শস্ত্ৰ আছে তেওঁলোকে ভাবে যে যদি এই অস্ত্ৰ শস্ত্ৰবোৰ আমাৰ থাকে আমি তেতিয়াহ'লে কি কৰিব পাৰোঁ যুদ্ধত আমি লিপ্ত হ'ব পাৰিম কিন্তু অস্ত্ৰ পাতি আছে কাৰণে যে মানুহে যুদ্ধত নামিব লাগিব সেইটো নহয় গতিকে তেওঁ কৈছিল যে আমি নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব নিৰস্ত্ৰীকৰণে ৰাজনৈতিক সমস্যাৰ গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটো এটা উচিত বুলি তেওঁ বিবেচনা কৰিছে যে যদি আমি
পিসফুল সেটেলমেন্ট মাধ্যমেৰে আমি কি কৰিব পাৰোঁ আমাৰ যিবিলাক ৰাজনৈতিক ক্ষমতা বা পাৱাৰ ষ্ট্ৰাগল যেটো হৈছে এই পাৱাৰ ষ্ট্ৰাগলৰ আমি ইয়াত এটা সমাধান আমি উলিয়াব পাৰোঁ ন্যায়িক মীমাংসাৰ মাধ্যমেৰে সমস্যা সমাধান সহায় নকৰা নহয় কিয়নো দেশসমূহৰ মাজত যেতিয়া কিছুমান জটিলতাৰ সৃষ্টি হয় তেতিয়াহ'লে আমি বিভিন্ন ধৰণে এই সমস্যাসমূহক আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব কিন্তু মৰ্গেন্থৰ যেটো পলিসি বা মৰ্গেন্থৰ যেটো প্ৰিন্সিপলস এই পলিসিস বিলাক বা এই ছটা প্ৰিন্সিপল যদি আমি বিশ্লেষণ কৰি ভালকে চাওঁ তেতিয়া আমি দেখিম যে তেওঁ আলটিমেটলি এটা কথাই ক'ব বিচাৰিছে যে মানৱ সমাজত সংঘৰ্ষ লাগে আৰু এই সংঘৰ্ষ লগাৰ মেইন মূল কাৰণটো হৈছে কি যে মানুহ ক্ষমতা লোভী আৰু মানুহৰ এই পাৱাৰ ষ্ট্ৰাগল যেটো হেতু অনৰহ চলি থাকে কিয়নো প্ৰত্যেকখন দেশে নিজৰ জাতীয় স্বাৰ্থটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে আৰু নিজৰ জাতীয় স্বাৰ্থ যেতিয়া ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়া তেওঁলোকে আনৰ লগত তেওঁলোকৰ কি হয় তেওঁলোকৰ সংঘৰ্ষ হোৱাটো তেওঁলোকৰ মানে সম্ভাৱনা এটা আছে এতিয়া তেওঁৰ যেটো তত্ত্ব এই তত্ত্বটোত আমি কিছুমান মানে সমালোচনা আমি দেখিবলৈ পাইছো এই সমালোচনাবিলাক আমি এতিয়া এটা এটাকে বিশ্লেষণ কৰি চাওঁ আমি চাওঁ যে এওঁৰ তত্ত্বটোত কি সমালোচনা কৰা হৈছে প্ৰথম সমালোচনাটো কৰা হৈছে যে তেওঁ যেটো বাস্তৱবাদী তত্ত্ব বা দৃষ্টিভংগী তেওঁ আগবঢ়াইছে সেইটো হৈছে আংশিক দৃষ্টিভংগী বুলি কিহৰ কাৰণে কোৱা হৈছে তেওঁ স্বাৰ্থ সংঘাতৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছে স্বাৰ্থৰ লগত জড়িত হোৱাৰ লগে লগে মানুহৰ সংঘাত হয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কটো এই স্বাৰ্থৰ সংঘাত হৈ আছে কিন্তু আন্তঃৰাষ্ট্ৰীয় সংঘাত এই স্বাৰ্থৰ সংঘাতৰ এটা দিশে গোটেই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কটো ই এটা পাৰ্ট নহয় গতিকে এটা দিশৰ ওপৰতহে তেওঁ গুৰুত্ব দিলে যে মানুহৰ তেওঁৰ যেটো স্বাৰ্থ সংঘাতৰ কথা কৈছে তাৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছে মৰ্গেন্থই কিন্তু কথাটো হৈছে কি যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্বাৰ্থ সংঘাত হৈছে মাথোন এটা দিশে স্বাৰ্থ সংঘাতে কি কৰিছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সকলো দিশৰ ভেটি নহয় গতিকে স্বাৰ্থ সংঘাতৰ লগতে সহযোগিতাৰ ওপৰত আমি গুৰুত্ব দিব লাগে গতিকে এই ক্ষেত্ৰত তেওঁ কি কৈছে যে এটা সমালোচকসকলে কৈছে যে মৰ্গেন্থই এটা আংশিক দৃষ্টিভংগীহে জনসাধাৰণৰ হাতত দেখুৱাই দিছে গতিকে আমাৰ দৃষ্টিভংগীৰ পৰা মানে যিসকল ৰাজনৈতিকবিদ সেই ৰাজনৈতিকবিদসকলৰ দৃষ্টিভংগীৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি সুস্পষ্টকৈ ক'ব পাৰোঁ যে তেওঁ এটা ইউনিভাৰ্চেল প্ৰিন্সিপাল দিব পৰা নাই তেওঁ এটা আংশিক দিশে আমাক দেখুৱাই দিছে যে যেটো স্বাৰ্থ সংঘৰ্ষৰ কথা তেওঁ কৈছে সেইটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এটা দিশে গোটেই দিশটো নহয় গতিকে তেওঁ এটা ইউনিভাৰ্চেল প্ৰিন্সিপাল তেওঁ দিব পৰা নাই তেওঁ গোটেই দৃষ্টিভংগীটো তেওঁ কি কৈছে মানুহৰ আচৰণৰ ওপৰত ভিত্তি কৰি তেওঁ প্ৰতিষ্ঠা কৰিছে কিন্তু মানুহৰ আচৰণৰ সম্পৰ্কে তেওঁৰ ধাৰণাটো সীমাবদ্ধ আছে তেওঁ গোটেই ধাৰণাটো মানুহৰ আচাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁ পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু এইটোতো সীমাবদ্ধতা আছে কিয়নো মানুহৰ যিবিলাক এইবিলাক কাম-কাজবিলাক মানুহৰ আচৰণৰ ওপৰত ভিত্তি কৰি বা মানুহৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি হয় গতিকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰতো মানুহৰ আচৰণ বা প্ৰকৃতিৰ জৰিয়তে ব্যাখ্যা কৰিলে ই সম্পূৰ্ণ নহ'ব তেওঁৰ যেটো ভাৱধাৰা তাতো সীমাবদ্ধতা আমি এই ক্ষেত্ৰতো সেকেন্ড ক্ষেত্ৰতো বা দ্বিতীয় যেটো সমালোচনা ইয়াত কি কৈছে যে মানুহৰ সকলো কাম-কাজৰ ভেটি হৈছে মানুহৰ আচাৰ বা প্ৰকৃতি যিটোৱে কাম কৰিছে বা যিবিলাক কাম-কাজ কৰে সেইবিলাক তেওঁলোকৰ আচৰণ বা প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি হয় গতিকে ইন্টাৰনেশ্যনেল ৰিলেশ্যনটো সেই বস্তুটোৱে হয় কিন্তু মানুহৰ প্ৰকৃতিৰ সম্পৰ্কে তেওঁ কোনো বিশেষ বিজ্ঞানসন্মত আইডিয়া আমাৰ আগত দিব পৰা নাই যে মানুহৰ আচাৰ ব্যৱহাৰ কি কেনে পৰিৱেশত কি হয় বা সদায় একে থাকে নে ইয়াৰ কিবা পৰিৱৰ্তন হয় এইখিনি কিন্তু তেওঁ আমাৰ আগত আগবঢ়াই দিব পৰা নাই আৰু যিখিনি দিছে সেইখিনি সাইন্টিফিক্যালি প্ৰুভ কৰিও তেওঁ দিব পৰা নাই গতিকে এইটো এটা সেকেন্ড ক্ৰিটিসিজম যে তেওঁ কৈছিল যে মানুহৰ
প্ৰকৃতি আৰু আচৰণৰ ওপৰতে মানুহৰ সকলো কাৰ্যকলাপ নিৰ্ধাৰণ কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো সেই একেটাই হয় কিন্তু তেওঁ একচুৱেলি মানুহৰ আচৰণ বা প্ৰকৃতি বুলি ক'লে কি বুজাইছে কাক বুজাইছে সেইটো তেওঁ কোনো ধৰণৰ বিজ্ঞানসন্মত মানে আমাক তত্ত্ব দিব পৰা নাই তেওঁৰ তত্ত্বটো আকৌ পৰস্পৰ বিৰোধী তেওঁ এবাৰ এটা কথা কৈছে আকৌ এবাৰ একেটা কথাকে তেওঁ বেলেগ ধৰণে তেওঁ কৈছে তেওঁ কি কৈছে যে সকলো মানুহ আৰু সকলো ৰাষ্ট্ৰই ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে যে সকলো মানুহে আৰু সকলো ৰাষ্ট্ৰই কি কৰিব বিচাৰিছে তেওঁলোকে ক্ষমতা বৃদ্ধিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত শান্তিৰ ওপৰতো গুৰুত্ব দিয়ে এই দিশটো চোৱাটো আমি উচিত যে আমি সকলো ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে ঠিকেই কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আমি শান্তি স্থাপন কৰাটোৰ ওপৰতো আমি গুৰুত্ব দিছোঁ সেইকাৰণে যিটো বাস্তৱবাদী দৃষ্টিভংগী এই দৃষ্টিভংগীটোত আমি কি দেখিবলৈ পাইছোঁ যে তেওঁ কোনো স্পষ্ট বস্তু আমাৰ আগত দেখুৱাই দিব পৰা নাই গতিকে আমি শান্তি ওপৰতো গুৰুত্ব দিব লাগে বুলি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত কৈছে কিন্তু সেইটো তেওঁ আমাৰ আগত সুস্পষ্টভাৱে দাঙি ধৰিব পৰা নাই তেওঁ কি কৈছে ফৰ্থলি তেওঁৰ ক্ৰিটিচিজমটো তেওঁৰ এগেইনষ্টে অনা হৈছে কি যে জাতীয় স্বাৰ্থক ক্ষমতা বৃদ্ধিৰ জৰিয়তে ক্ষমতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিছে কিহৰ ওপৰত গুৰুত্ব দিছে যে জাতীয় স্বাৰ্থক ক্ষমতা বৃদ্ধিৰ জৰিয়তে তেওঁ ক্ষমতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছে যে জাতীয় স্বাৰ্থ বৃদ্ধি কৰি পেলাই এখন দেশে তেওঁলোকৰ ক্ষমতা ৰক্ষা কৰিব লাগে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সম্পৰ্কৰ মাজৰ যিটো নিবিচ্ছিন্নতা যুদ্ধত পৰিণত হ'ব মানুহৰ শান্তিপূৰ্ণ জীৱনৰ পৰিৱৰ্তে ব্যক্তিগত স্বাৰ্থ ৰক্ষাৰ যুদ্ধতহে পৰিণত হ'বগৈ গতিকে এইটো যদি আমি কৰিবলৈ যাওঁ যে আমাৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে আমি ক্ষমতাৰ ওপৰত গুৰুত্ব দিব লাগে সেইটো কৰিবলৈ যোৱাৰ লগে লগে কি হ'ব মানুহৰ মাজত সংঘৰ্ষহে হ'ব যিটো ক্ষমতা লৈ পেলাই যিটো তত্ত্ব তেওঁ আগবঢ়াইছে তেতিয়া এইটোৱে কি কৰিব কনফ্লিক্টৰ ওপৰতহে তেওঁলোক বেছি গুৰুত্ব দিব বাস্তৱবাদী দৃষ্টিভংগীৰ কৃতকাৰ্যতা লাভত দৰ্শন হিচাপে অভিহিত কৰা হৈছে যে আমি যদি এইটো কৃতকাৰ্যতা কৰিবলৈ হয় তেতিয়াহ'লে আমি দৰ্শন হিচাপে ইয়াক অভিহিত কৰিছোঁ কিন্তু কৃতকাৰ্যতাটো কি আৰু অকৃতকাৰ্যতাটো কি বুজাইছে বা কি বস্তু এই বিষয়ে কিন্তু বাস্তৱবাদী দৃষ্টিভংগীৰ লোকসকলে কোনো গ্ৰহণযোগ্য তথ্য আমাৰ আগত দাঙি ধৰিব পৰা নাই ৰাজনীতিবিদসকলে কৃতকাৰ্যতাটো কি বা অকৃতকাৰ্যতাটো কি কোনো ধৰণৰ ব্যাখ্যা যিবিলাক ব্যাখ্যা ৰাজনীতিবিদসকলে দিছে আমি যদি বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ তেতিয়াহ'লে আমি ইয়াত দেখিম যে বিভিন্ন ধৰণৰ ব্যাখ্যা আছে 1815 চনত মেটাৰ্নেকে যিবিলাক কাৰ্যকলাপত লিপ্ত হৈছিলে তাত তেওঁ কৃতকাৰ্য হৈছিলে কিন্তু একেজন মানুহে আকৌ 1848ত তেওঁৰ যিবিলাক কৃতকাৰ্যতা বা যিবিলাক কাম কৰিছিল তেওঁ তাত অকৃতকাৰ্য হৈছিল গতিকে এই দৃষ্টিভংগীৰ মতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কৃতকাৰ্য হোৱা বৈদেশিক নীতিক ভাল আৰু অকৃতকাৰ্য হোৱা বৈদেশিক নীতিক আমি বেয়া বুলি আমি অভিহিত কৰিব লাগিব কিন্তু কৃতকাৰ্য কি আৰু অকৃতকাৰ্য কি ইয়াৰ মানদণ্ডৰ বিষয়ে কিন্তু বাস্তৱবাদী দৃষ্টিভংগীত কোনো বিশেষ উল্লেখ নাই যে কোনটো বস্তুক আমি কৃতকাৰ্য হৈছে বুলি ধৰিম আৰু কোনটো বস্তুক আমি কৃতকাৰ্য হোৱা নাই বুলি ধৰিম সেইটো কিন্তু স্পষ্টভাৱে দিয়া নাই গতিকে ইয়াত তেওঁলোকে কি কৰিছে কৃতকাৰ্যতাক তেওঁলোকে এটা ফিলচফি হিচাপে লৈছে যে আৰু এই বস্তুটো একে সময়তে কৃতকাৰ্য হৈছে একে সময়তে কৃতকাৰ্য হোৱাও নাই বাস্তৱবাদী দৃষ্টিভংগীয়ে কি কৰিছে ক্ষমতা বৃদ্ধিৰ জৰিয়তে জাতীয় স্বাৰ্থক ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছে যে ক্ষমতা বৃদ্ধিৰ মাধ্যমেৰে আমি কি কৰিব লাগে জাতীয় স্বাৰ্থ ৰক্ষা কৰাত আমি গুৰুত্ব দিব লাগে কিন্তু বিভিন্ন সময়ত আৰু বিভিন্ন পৰিৱেশত জাতীয় স্বাৰ্থ ৰাজনীতিবিদবিলাকে কিন্তু বেলেগ বেলেগকৈ দেখুৱাইছে গতিকে যদিও আমি জাতীয় স্বাৰ্থ বৃদ্ধি কৰিবৰ কাৰণে ক্ষমতা বৃদ্ধিৰ কথা কৈছোঁ কিন্তু ৰাজনৈতিকবিদসকলে কি কৰিছে পৰিৱেশৰ লগে লগে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ বস্তু আমাক দেখুৱাইছে গতিকে জাৰ্মানী আৰু ইটালী ফৰ এক্সাম্পল এওঁলোকৰ সময়ত কি কৰিছিলে তোষামোদী নীতি বা এপেইজমেণ্ট পলিচি পালন কৰা হৈছিলে আৰু সেই সময়ত চেম্বাৰলিনে এই দৃষ্টিভংগীটো তেওঁ ভাবিছিল যে এইটোৱে ইংলেণ্ডৰ জাতীয় স্বাৰ্থত
ভাল কৰিব বা গুৰুত্ব দিব গতিকে তোষামোদ নীতি তেওঁ পালন কৰি এপেচমেণ্ট পলিচি পালন কৰি তেওঁ জাৰ্মানী আৰু ইটালীক তেওঁ বহুত ধৰণে সন্তুষ্ট কৰিবৰ কাৰণে UK চেষ্টা কৰিছিলে কিন্তু সেইটো কাৰণততো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ নোহোৱাকৈ নাথাকিলে তোষামোদ নীতি পালন কৰা স্বত্তেও কিন্তু চলিছিলে চাৰ্চিলে আকৌ তেওঁ সংকীৰ্ণ নীতি পালন কৰিছিলে তেওঁ এই নীতি তেওঁ ভাবিছিল যে জাতীয় স্বাৰ্থ আগবঢ়োৱাত এই নীতিটোৱে যথেষ্ট অৰিহণা যোগাব গতিকে কিন্তু কোনটো উচিত বা কোনটো ভাল কোনটো পলিচিত কৃতকাৰ্যতা হ'ল কোনটো পলিচিত কৃতকাৰ্যতা নহ'ল জাতীয় স্বাৰ্থ বৃদ্ধি কৰাত কি লাভ হ'ল সেই বস্তুটো কিন্তু মৰ্গেণ্টই আমাৰ আগত স্পষ্টকৈ দাঙি ধৰিব পৰা নাই মৰ্গেণ্টৰ মতে জাতীয় স্বাৰ্থৰ নিজৰ নৈতিকতাৰ ভিত্তিত প্ৰতিষ্ঠিত তেওঁ কি ক'ব বিচাৰিছে যে নিজৰ জাতীয় স্বাৰ্থ নিজৰ নৈতিকতাৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত সেই জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসমূহে যিবিলাক কাম কৰিবলৈ লয় সেইবিলাক নৈতিকতাৰ বিৰোধী হিচাপেও কেতিয়াবা অভিহিত কৰা হয় যে নিজৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে ৰাষ্ট্ৰবিলাকে বা দেশসমূহে যিবিলাক কাৰ্যকলাপত লিপ্ত হ'বলগীয়া হয় সেইবিলাকক কেতিয়াবা আকৌ আমি নৈতিকতাৰ বিৰোধী বুলিও আমি ক'বলগীয়া হয় ৰাজনৈতিক পৰিৱেশে স্থিৰতা থকা সময়তহে নৈতিকতাৰ ওপৰত গুৰুত্ব দিব পাৰিব গতিকে এখন দেশৰ ৰাজনৈতিক অৱস্থা ষ্টেবল হ'ব লাগিব যেতিয়া স্থিৰ অৱস্থা নাথাকে ষ্টেবিলিটি নাথাকে তেতিয়াহ'লে নৈতিক প্ৰিন্সিপলছবিলাক তাত ইমপ্লিমেণ্ট নহয় গতিকে পলিটিকেল ষ্টেবিলিটি থাকিলেহে এখন দেশৰ ওপৰত নৈতিক প্ৰিন্সিপলছবিলাক আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ মৰ্গেণ্টৰ মতে অৰ্থনৈতিকবিদসকলে যেনেকৈ নিজৰ বিষয়বস্তুটোৰ স্বাধীনতা আছে ৰাজনৈতিক বিষয়টো তেনে স্বাধীনতা থকাটো উচিত মৰ্গেণ্টই কৈছে যে অৰ্থবিদসকলে যেনেকৈ নিজৰ বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ নিজৰ স্বাধীনতা আছে তেনেকৈ ৰাজনৈতিকবিদসকলেও তেওঁলোকৰ নিজৰ বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ নিজৰ স্বতন্ত্ৰতা বা স্বাধীনতা থকাটো দৰকাৰ কিন্তু ৰাজনৈতিক বিষয়বস্তুৰ স্বাধীনতাই কি বুজাইছে সেই বিষয়ে কিন্তু কোনো বিশেষ গ্ৰহণযোগ্য সংজ্ঞা মৰ্গেণ্টই আগবঢ়াব পৰা নাই প্ৰত্যেক মানুহৰ ওপৰত বা প্ৰত্যেক মানুহে কি কৰে অৰ্থনৈতিক সাংস্কৃতিক বা ৰাজনৈতিক আদি পৰিৱেশৰ প্ৰভাৱ বিস্তাৰ কৰে প্ৰত্যেক মানুহে তেওঁলোকে পলিটিকেল বা ইকনমিক কালচাৰেল এই এৰিয়াবিলাকত বা এই এনভাইৰনমেণ্টৰ ওপৰত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰে সেয়েহে মানুহৰ মনৰ এটা দিশক আন দিশৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰিব নোৱাৰি গতিকে মানুহৰ মনবিলাকক আমি এটা দিশৰ পৰা আন এটা দিশৰ ফাললৈ সম্পূৰ্ণৰূপে আমি লৈ যাব নোৱাৰোঁ গতিকে এই ধাৰণাটোৱে মৰ্গেণ্টৰ এই ধাৰণাটোৱে এটা সৰ্বজনীন প্ৰিন্সিপাল দিয়াতকৈ সকলো মানুহক বিভ্ৰান্ত কৰিহে তুলিছে যে কোনটোক আমি এটা পাৰ্টক ধৰিম কোনটো আমি এটা বেলেগ বুলি ভাবিম সেইটো কোনো ধৰণে আমাক দিয়া নাই মৰ্গেণ্টৰ যিটো বাস্তৱবাদীৰ দৃষ্টিভংগী সেইটো কিন্তু বাস্তৱসন্মত নহয় তেওঁৰ মতে মানুহ সদায় ক্ষমতা বৃদ্ধিৰ কাৰণে চেষ্টা কৰে মৰ্গেণ্টই কি ক'ব বিচাৰিছে যে মানুহে সদায় ক্ষমতাৰ কাৰণে চেষ্টা কৰে ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু ক্ষমতাৰ বিষয়ে তেওঁ যিটো সংজ্ঞা দিছে সেইটো কিন্তু গ্ৰহণযোগ্য নহয় তেওঁৰ মতে ক্ষমতা যি প্ৰয়োগ কৰে আৰু যাৰ ওপৰত প্ৰয়োগ কৰা হয় তেওঁলোকৰ মাজৰ যিটো মনস্তাত্ত্বিক সম্পৰ্ক আছে সেয়ে হৈছে ক্ষমতা গতিকে যাৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা হৈছে আৰু যোনে প্ৰয়োগ কৰে সেই ক্ষমতা প্ৰয়োগ আৰু ক্ষমতাৰ ওপৰত যিটো সম্পৰ্ক আছে সেইটোৱে হৈছে ক্ষমতা কিন্তু এই সম্পৰ্ক বা এই যিটো তেওঁৰ ডেফিনেশ্যন এই ডেফিনেশ্যনটো কিন্তু গ্ৰহণযোগ্য নহয় বা একচেপ্টেবল নহয় আৰু এই বস্তুটো বিশ্লেষণ কৰাটো সম্ভৱপৰ নহয় কাৰণ এজন মানুহে আন এজনৰ ওপৰত দমন কিয় কৰিছে বা কিহৰ কাৰণে তেওঁক দমন কৰিবলৈ তেওঁ দিছে আৰু দ্বিতীয় নেক্সট হৈছে কি যে ক্ষমতা বৃদ্ধিয়ে ৰাষ্ট্ৰসমূহৰ একমাত্ৰ উদ্দেশ্য নহয় মৰ্গেণ্টৰ যিটো ধাৰণা যে ক্ষমতা বৃদ্ধি কৰিব লাগে বা প্ৰত্যেক ৰাষ্ট্ৰই কৰে এইটো কিন্তু গ্ৰহণযোগ্য নহয় আৰু কেইটামান পইণ্ট আছে আমি নেক্সট ক্লাছত আলোচনা কৰিম থেংক ইউ ভেৰি মাছ